নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম চাকৰি। কথা অৰূপ হালৈ। পাঠ দেৱশিখা ৰাজকোঁৱৰ। পিতাই, পিতাই, চাকৰিটো মই নাপালোঁ অ'। বহুত চেষ্টা কৰিলোঁ। বহুত ঠাইত কথাও পাতিলোঁ। বহুত দৌৰিলোঁ। বহুতৰে ভৰিতো পৰিলোঁ। তৰ্কও কৰিলোঁ। তথাপিও মিলাব নোৱাৰিলোঁ। পিতাইও, অকণো আশাই নেদেখিলোঁ অ'। কোনোবাই হেনো বহু টকা দি চাকৰিটো কিনি ল'লে। জাননে পিতাই, চাকৰিটোৰ বাবে সম্পূৰ্ণ যোগ্য আছিলোঁ। দুজনমান টকাৰ ভোগাতুৰৰ বাবেই আজি মই চাকৰিটো নাপালোঁ অ' পিতাই। পিতাই, এই গোপনীয় চাকৰিৰ বেহাখন বৰ জঘন্য অ'। এনে লাগে যেন আমাৰ দৰে নিচলাৰ বাবে নহয়ে চাকৰিবোৰ। কেৱল সাধ্যৱন্তবোৰৰ বাবেহে চাকৰিবোৰ। অথচ এই খকুৱাবোৰ থকালৈ বিচ্ছিন্ন হ'ব লাগিব আমাৰ দৰে নিচলাই চাকৰি পাবলৈ। পিতাইও, বহুত দৰকাৰ আছিল অ' চাকৰিটোৰ। কিন্তু চাকৰিটো নাপালোঁ। তই জাননে পিতাই, প্ৰতিবাৰৰ দৰে এইবাৰো চাকৰিটোৰ বাবে বহুত কষ্ট কৰিছিলোঁ। সকলো ঠিক ঠাক হ'ল। পিছত আহি চাকৰিটো কিনি লৈ গ'ল। পিতাইও, আজিকালি পকেটত ধন নহ'লে ক'তো কাৰোৰে আদৰ নচলে। পিতাইও, হ'ব দে, দুখ নকৰিবি। মই নাভাগৰো, চিন্তা নকৰিবি। তইও ভাগৰি নাযাবি। হ'ব দে পিতাই, জীৱন জীয়াবলৈ চাকৰিয়ে চাহাৰা নহয়। বহুতো পথ আছে। এইবোৰেৰে সফল হ'ম দে অ' পিতাই।